আজি কাতি বিহু অসমৰ বিহু তিনিটাৰ ভিতৰত এটা অন্যতম হ'ল কাতি বিহু আৰু অসমৰ যিসকল আচলতে চহা খেতিয়ক আছে তেওঁলোকৰ কাৰণে এই বিহুটো উল্লেখযোগ্য কিয়নো এই দিনটোতে তেওঁলোকে পথাৰত চাকি দি তেওঁলোকৰ যি কষ্টৰ ফচল খেতি ধৰা যাতে ভাল হয় তাৰ কাৰণে লক্ষ্মী দেৱীৰ ওচৰত প্ৰাৰ্থনা জনায় আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ অভয়াপুৰীৰ ভমাপাৰা গাঁৱত আৰু ইয়াত দেখা গৈছে যিসকল গাঁৱৰ যুৱতী তেওঁলোকে একেলগে আহি এইদৰে চাকি জ্বলাইছে মই মোৰ ভিডিঅ' চেনেলে অনুভৱ দেখাব জনাইছোঁ এয়া ভমাপাৰাৰ দৃশ্য এইদৰে আজি কাতি বিহুৰ দিনটোত তেওঁলোকে চাকি জ্বলাইছে তেওঁলোকে ঔটেঙাৰ খলপত চাকি জ্বলাইছে আৰু কোচ ৰাজবংশী লোকসকলে বিশেষকৈ এইদৰে ঔটেঙাৰ খলপত চাকি জ্বলায় আৰু তেওঁলোকে এই যি কাতি বিহুক তেওঁলোকে কাতি গাছা বুলিও আচলতে অভিহিত কৰে আৰু আজিৰ দিনটোত খেতিয়কৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ বানে ধুই যোৱাৰ পাছত সূৰ্পকৰ আক্ৰমণ হ'ল আৰু তাৰ পাছত যথেষ্ট লহপহকৈ বাঢ়িল এই খেতি আৰু এয়া দেখাইছোঁ মই দৃশ্য এয়া হ'ল চাকি জ্বলাইছে এয়া দৃশ্য হ'ল ভমাপাৰা গাঁৱৰ দৃশ্য অভয়াপুৰী ভমাপাৰা গাঁৱত ইয়াত যিসকল যুৱতী আছে তেওঁলোকে এইদৰে আজি কাতি বিহুৰ সন্ধিয়া চাকি জ্বলাইছে ঔটেঙাৰ খলপত চাকি জ্বলাইছে এয়া মই দেখাই আছোঁ ভমাপাৰাৰ দৃশ্য তেওঁলোকে চাকি জ্বলাইছে আৰু তেওঁলোকৰ যি শস্য সেয়া শ্ৰীবৃদ্ধি কামনা কৰি তেওঁলোকে প্ৰাৰ্থনা কৰিব লক্ষ্মী দেৱীৰ ওচৰত গোটেই অসম জুৰি এইদৰে আচলতে চাকি জ্বলাইছে তেওঁলোকে ভগৱানক প্ৰাৰ্থনা কৰিব মই এগৰাকী ভণ্টিৰ লগত আছে মই কথা পাতিও জানিম আজি যিহেতু কাতি বিহু কি নিয়ম পালন কৰিলে হয় আমাৰ বিহু হৈছে জাতীয় উৎসৱ আৰু বিহু আমাৰ তিনিটি এই তিনিটি বিহুৰ দৰে এই কঙালী বিহু অন্যতম আৰু আমি চাকি দিব আহিছোঁ কাৰণ আমি গাঁৱত বসবাস কৰোঁ আৰু প্ৰত্যেক মানে আগৰ পৰাই এই নিয়মটো পালন হৈ আছে আমি ইয়াতে চাকি দিলোঁ আৰু মানে ভগৱান লক্ষ্মী দেৱীক প্ৰাৰ্থনা কৰিলোঁ যাতে আমাৰ ধানবোৰ লহপহকৈ বাঢ়ি আহে ভাল হয় পোক পৰুৱাবোৰ যেন ধ্বংস হৈ যায় আৰু ভাল খেতি হয় যেন তাকে কামনা কৰিলোঁ এয়াই এয়া হ'ল ভমাপাৰাৰ দৃশ্য আৰু তেওঁলোকে চাকি জ্বলাইছে মই পুনৰ ভিডিঅ' তেওঁলোকক দেখাবলৈ অনুৰোধ জনাইছোঁ তেওঁলোকে এইদৰে ধূপ ধূনা চাকি জ্বলাই তেওঁলোকে প্ৰাৰ্থনা জনাব এয়া হ'ল ভমাপাৰাৰ দৃশ্য আৰু তেওঁলোকে এই পথাৰত চাকি দি ঘৰলৈ যোৱাৰ পাছত তেওঁলোকে ঘৰৰ তুলসী গুৰিত চাকি জ্বলাব আৰু তেওঁলোকে নাম কীৰ্তন কৰিব ঘৰত গৈ আৰু ইয়াৰ আচলতে কাতি বিহুৰ পৰম্পৰা অসমৰ যিখন গ্ৰাম্য সমাজ আছে এই গ্ৰাম্য সমাজখনত এই পৰম্পৰা বৰ্তমান আৰু কাতি বিহু খেতিসকলৰ কাৰণে বিশেষকৈ যিহেতু কাতি বিহুক কঙালী বিহু বুলি কোৱা হয় আৰু কাতি বিহু খেতিসকলৰ কাৰণে আশাৰ বতৰা কৰি আনে তেওঁলোকে এইদৰে পথাৰত চাকি দি শ্ৰীবৃদ্ধি কামনা কৰে শস্যডৰাৰ আৰু এয়া হ'ল অভয়াপুৰীৰ ভমাপাৰাৰ এখন পথাৰৰ দৃশ্য আৰু এইদৰে দেখা গৈছে ইয়াত গাঁৱৰ যিসকল যুৱতী আছে তেওঁলোকে কাতি বিহু পালন কৰিবৰ কাৰণে ওলাই আহিছে আৰু তেওঁলোকে ঔটেঙাৰ খলপত বিশেষকৈ ঠাইভেদে বিশেষ কিছুমান চাকি কেতিয়াবা অমিতাৰ খলপতো দিয়া হয় আৰু বিশেষকৈ নামনি অসমত এই ঔটেঙাৰ খলপ ব্যৱহাৰ কৰে আৰু যিসকল কোচ ৰাজবংশী জনগোষ্ঠীৰ লোক আছে তেওঁলোকে আচলতে এই কাতি বিহুক কাতি গাছা হিচাপে পালন কৰে আৰু এয়াই হ'ল বৰ্তমানৰ অভয়াপুৰীৰ পৰিৱেশ